Namaskar. Today we discuss criticism of Spencer's Origin of Religion. Assam blog asked me, can I send Assamese PDF file Origin of Religion? Yes, of course. You can contact me on my Instagram selfline983. Okay? I think you are from Arunachal Pradesh. We have two medium students, Assamese and English. Then at first I discussed in Assamese, then also English. Now start. We already discussed at our last video what is called the ghost theory. Now we can discuss what is the criticism of the ghost theory. প্ৰেতাত্মাবাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে the ghost theory. প্ৰেতাত্মাবাদ ধৰ্মৰ উৎপত্তি সম্পৰ্কীয় সন্তোষজনক মতবাদ নহয়। এই মতবাদ সমালোচনাৰ পৰা মুক্ত হ'ব পৰা নাই। কাৰণ এই মতবাদৰ কেইটামান আপত্তি আছে। এই মতবাদৰ বিৰুদ্ধে কেইটামান আপত্তি আছে আৰু সেইকেইটা তলত আমি উল্লেখ কৰিম। নাম্বাৰ 1, পূৰ্বপুৰুষৰ প্ৰেতাত্মাৰ পূজাৰ প্ৰচলনৰ বহু পূৰ্বে বিভিন্ন প্ৰাকৃতিক বস্তুত অন্তৰ্নিহিত আত্মাক পূজাৰ ৰীতিৰ প্ৰচলন কৰা হৈছিল। আত্মা পূজাৰ ৰীতি আছিলে সৰ্বপ্ৰাণবাদ, অৰ্থাৎ এই পৃথিৱীত যিমানবোৰ বস্তু আছে সকলোতে প্ৰাণ আছে, যেনেকৈ পাহাৰ পৰ্বত, গছ, চৰাই চিৰিকটি ইত্যাদি। সমালোচকসকলে কয় যে প্ৰেতাত্মা পূজা অৰ্থাৎ মৃত ব্যক্তিৰ যিটো আত্মাক পূজা কৰা হয় সেইটো কোৱা হয় প্ৰেতাত্মা পূজা। আত্মাৰ পূজা মানে যিটো জীৱিত বস্তু। কিছুমান সমালোচকসকলে যিসকলে প্ৰেতাত্মাৰ থিয়ৰিক সমালোচনা কৰিছে তেওঁলোকে কয় যে প্ৰথমতে আত্মাৰ পূজা কৰা হৈছিল, অৰ্থাৎ জীৱবস্তুৰ আত্মাৰ পূজা হৈছিল। তাৰ পিছত সেই আত্মা পূজাৰ পৰা প্ৰচলিত হৈছিলে লাহে লাহে প্ৰেতাত্মাৰ পূজা। গতিকে সমালোচকসকলে কয় এই প্ৰেতাত্মা পূজা কেতিয়াও ধৰ্মৰ উৎপত্তিৰ কাৰণ হ'ব নোৱাৰে, কাৰণ প্ৰেতাত্মা পূজাৰ আগতে সৰ্বপ্ৰাণবাদ অৰ্থাৎ আত্মাৰ পূজা কৰা হৈছিলে। ফাৰ্ষ্ট পইণ্ট এইটো। ফাৰ্ষ্ট পইণ্ট ক্লিয়াৰ। এতিয়া আমি ছেকেণ্ড পইণ্টলৈ যাওঁ। সাধাৰণতে আমি জানো ধৰ্মৰ উৎপত্তি হয় কোনো এটা অলৌকিক সত্তাৰ বিশ্বাসৰ পৰা। যেনেকৈ কিছুমানে আল্লাহ, কিছুমানে ঈশ্বৰ, কিছুমানে ভগৱান, কিছুমানে গডক বিশ্বাস কৰি তাৰ পৰা আমাৰ ধৰ্মৰ উৎপত্তি হৈছে। কিন্তু প্ৰেতাত্মাবাদত কোনো সেই অলৌকিক সত্তাত বিশ্বাস নাই। তেওঁলোকে যে মৃত ব্যক্তিৰ আত্মাক পূজা কৰিছিলে, কিন্তু সেই মৃত ব্যক্তিৰ আত্মাক তেওঁলোকে কেতিয়াও দেৱতা বুলি জ্ঞান কৰা নাই। গতিকে প্ৰেতাত্মা পূজাৰ পৰা ধৰ্মৰ উৎপত্তি হ'ব নোৱাৰে। জেবেন্সৰ মতে আদিম যুগত পূৰ্বপুৰুষসকলৰ আত্মাক কেতিয়াও দেৱতা জ্ঞান কৰি পূজা কৰা হোৱা নাই। মানুহে দেৱতাৰ ওপৰত নিৰ্ভৰশীল, কিন্তু প্ৰেতাত্মাবাদে ভয় কৰি নিজৰ কল্যাণৰ কাৰণে প্ৰেতাত্মাৰ পূজা কৰিছিলে। কিন্তু প্ৰেতাত্মাবোৰ মানুহৰ ওপৰত নিৰ্ভৰশীল হয়। কিন্তু আমি জানো ধৰ্ম সদায় অলৌকিক সত্তাৰ পৰা হয়, যাৰ ওপৰত আমাৰ বিশ্বাস থাকে, আৰু অলৌকিক সত্তা কেতিয়াও মানুহৰ ওপৰত নিৰ্ভৰ নকৰে। এইটো হ'ল ছেকেণ্ড পইণ্ট। প্ৰেতাত্মাবাদ সৰলীকৰণ দোষেৰে দোষযুক্ত, কাৰণ প্ৰেতাত্মাবাদ অতি সৰল মতবাদ, আৰু ধৰ্মৰ দৰে জটিল বিষয় এটা এই সৰল মতবাদৰ পৰা কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। একৰ্ডিং টু এম জেষ্ট্ৰ, যিমানেই আদিম নহওক কিয় নাইবা যিমানেই জনপ্ৰিয় নহওক কিয়, কোনো এটা বিশেষ প্ৰথা ধৰ্মৰ দৰে অসংখ্য জটিল বিষয়ৰ ব্যাখ্যা দিব নোৱাৰে, কাৰণ প্ৰেতাত্মাবাদ অতি সৰল মতবাদ। প্ৰেতাত্মাবাদক সমালোচনা কৰা 4 নম্বৰ পইণ্টটো হৈছে প্ৰেতাত্মা পূজাৰ প্ৰচলন থাকিলেই যে তাৰ পৰা ধৰ্মৰ উৎপত্তি হ'ব এই কথাটো আমি মানি ল'ব নোৱাৰি। ইয়াৰ কোনো দৰাবান্ধা নিয়ম নাই, কিয়নো এতিয়াও অনেক আদিম উপজাতি আছে যিসকলে মৃত ব্যক্তিৰ আত্মাক যদিও বিশ্বাস কৰে, কিন্তু ইহঁতৰ কেতিয়াও পূজা অৰ্চনা বা উপাসনা নকৰে। উদাহৰণস্বৰূপে মধ্য অষ্ট্ৰেলিয়াৰ প্ৰাচীন আদিবাসীসকলৰ কথাই ক'ব পাৰোঁ। ইহঁতে যদিও প্ৰেতাত্মাক বিশ্বাস কৰে, পূৰ্বপুৰুষৰ প্ৰেতাত্মাক, কিন্তু ইহঁতৰ পূজা অৰ্চনা নকৰে। গতিকে প্ৰেতাত্মাবাদ ধৰ্মৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হ'ব নোৱাৰে। এক্সট্ৰিমলি সৰি, घर में मेहमान आया हुआ है तो बच्चे हैं बहुत हल्ला चिल्ला मचाते हैं। तो मैं बाहर बैठे वॉइस रिकॉर्ड कर रही थी, तो बैकग्राउंड में बहुत रास्ते भी पास है, इसलिए बहुत साउंड आ गए। तो फर्स्ट 1 पॉइंट है, नंबर 1 पॉइंट, मृत व्यक्ति की आत्मा की पूजा करने से पहले ही जो हमारे पूर्वपुरुष थे उन लोगों ने जीवित आत्मा जैसे पहाड़ पर्वत वगैरह वगैरह की पूजा किया करते थे। Even before worshipping the soul of the dead man, men used to worship to living soul. It means that worship of the living soul first and then worship of the dead soul. इसका मतलब पहले जीवित आत्मा की पूजा किया जाता था और उसके बाद शुरू हुआ मृत आत्मा की पूजा। That is why the critics say that we cannot consider the worship of the spirit as the reason of the origin of religion.
इसीलिए जो समालोचक है वो कहते हैं कि हम प्रेतात्मा की पूजा को धर्म की उत्पत्ति का कारण नहीं मान सकते, जबकि प्रेतात्मा की पूजा से पहले अर्थात डेड मैन की सोल की पूजा से पहले लिविंग मैन की सोल की अर्थात जीवित व्यक्ति की आत्मा की पूजा किया जाता था। फर्स्ट पॉइंट इज कंप्लीट। पॉइंट नंबर 2, धर्म की उत्पत्ति एक अलौकिक सत्ता के ऊपर विश्वास से हुआ है, ये हम सब लोग जानते हैं। गॉड अल्लाह भगवान, उनके ऊपर जो विश्वास है उन्हीं से शुरू हुआ है धर्म के उत्पत्ति, ये हम सब लोग जानते हैं। रिलीजियन ओरिजिनेटेड फ्रॉम द बिलीफ ऑफ ए सुपरनेचुरल बीइंग, बट द स्पिरिट थिंग और गोस्ट थ्योरी डज नॉट बिलीव इन ए सुपरनेशनल पावर। लेकिन प्रेतात्मावाद अलौकिक सत्ता पर विश्वास नहीं करता। प्रेतात्मावाद में मृत व्यक्ति की आत्मा को कभी भी एक देवता का स्थान नहीं मिला। द स्पिरिट ऑफ द लेटर डेड पर्सन नेवर गॉट द प्लेस ऑफ ए डेटी। That is why religion cannot be born by worshipping the spirit soul, the ghost soul. इसीलिए प्रेतात्मा की आत्मा की पूजा करने से धर्म की उत्पत्ति नहीं हो सकते, ये बात समालोचक कहते हैं। We know that spirituality is a simple matter, but religion is a complex subject. That's why spiritual matter or the ghost theory is corrupted by simplification defects. प्रेतात्मावाद एक सरल मतवाद है, धर्म एक जटिल विषय है। According to M. Jastrow, no matter how old it is, however popular it is, it cannot explain such a complex subject like religion through a simple practice. जितना भी पुराना क्यों ना हो, जितना भी पॉपुलर क्यों ना हो, सरल प्रथा के द्वारा धर्म जैसे इतनी बड़ी जटिल विषय की एक्सप्लेन नहीं कर सकता। इसीलिए समालोचक कहते हैं कि प्रेतात्मावाद से धर्म की उत्पत्ति नहीं हो सकता। मृत व्यक्ति की आत्मा की पूजा करने से ही धर्म की उत्पत्ति होगी, ये कोई नियम नहीं है, क्योंकि आज भी अनेक आदिवासी है जो उनके पूर्व पुरुष के मृत आत्मा की विश्वास तो करता है, लेकिन उन पर कभी पूजा पातल नहीं करते। इसीलिए प्रेतात्मावाद से, द गोस्ट थ्योरी से धर्म की उत्पत्ति नहीं हो सकता। बहुत टाइम, बहुत मेहनत लग गया आज की वीडियो क्रिएट करने में। चलो मिलते हैं दूसरे वीडियो के साथ, आज के लिए इतना ही। I'll be your anything if you be the one to take